এটা মানুহৰ কাৰণে এজনী বেছি ডাঙৰ তথাপিও লৈ থৈ দিওঁ ঘৰত পৰামৰ্শ লৈ ল'ব লাগিব পাঁচটা 34 এতিয়া সময় মহা কালি আমাৰ ঘৰত থাকিলে চবতকৈ সোনকালে শুই উঠিলে মই মোবাইলত এলাৰ্ম লগাই থৈছোঁ যদিও মই মোবাইলটো এলাৰ্ম চিঞৰিব বুলি বা বাজিব বুলি বন্ধ কৰি শুই দিছোঁ কিন্তু এতিয়া মহা আছে নহয় কেনেকৈ শুই থাকোঁ চিঞৰ কৰি দিছে চিঞৰ হোৱা নাই আৰু জয়চিলাটো ক'ত মোৰ মাফলাখন ক'ত আছে কি কথা আৰু মই ভাবিলোঁ আলহীজন আছে উঠাটো ভাল সোনকালে ঢালা কৰিব লাগিব তাৰপিছত ইটা গাঠি পৰি যাব মায়ে গাখীৰ খীৰাইছে গৰু মোক ওচৰলৈ যাবলৈ নিদিয়ে গ'লে একদম পলায় গাখীৰটো খীৰাটো কথা দূৰৰে কথা তাকে মই এদিন ভাবি আছোঁ টিপছ এটা লগাম গাখীৰটো ময়ে খীৰাম বডি এটা বনাই আছোঁ মই এদিন আপোনালোককো দেখুৱাম ৰ'ব কেনেকৈ কি কৰিম ইমান থাকা ন কি কাৰণে নকৰিলে মাংসটো বেলেগ সেইটো টাইমত নাই হ'ল আৰু পোখা ওলাব না আছে না হয়তো ওলাব আছে এইবাৰ নিবলৈ হুনুমাহি যাব মনমাহি যাব আমি আহিলোঁ এই বাৰী পুখুৰী পাৰলৈ বাল্টিং লৈ আহিছোঁ জাল লৈ আহিছোঁ তাকেহে আলহী আছে এতিয়া আলহী মুখৰ আগত মাছ উঠাব পাওঁনে নোৱাৰোঁ এতিয়া প্ৰথমতে ক'ব বিচাৰিছোঁ পুখুৰীত মাছ নাইনে নে মই জাল মাৰিব নাজানো নে জালখনেই বেয়া হ'বনে কি হ'ব নাজানো আৰু মাৰি চাওঁ তথাপিও জাল উঠোৱা মাৰিলোঁ অকণমান হিলাহিলি কৰিছে এতিয়া ফচিছে নে নাই ফচা মই নাজানো ওলাই যাবও পাৰে টানি উঠাই চাওঁ যদি মহা কপাল ভাল নহয় তেতিয়া লাগ দিব আৰু নহ'লে নহ'ব মই প্ৰথম অৱস্থাতে কৈছিলোঁ জাল বেয়াও হ'ব পাৰে পুখুৰীত মাছো নাথাকিব পাৰে মই মাৰিব নাজানিবও পাৰোঁ সেইটো কপালে আৰু কৈছে
থাকে ভাল ডাঙৰ মাছে পচি গ'ল অধিক ডাঙৰ চোন ক'তকৈ ডাঙৰ মাছ পচি গ'ল কি হয় যে এজনী এটা মানুহৰ কাৰণে এজনী বেছি ডাঙৰ তথাপিও ধৰি থৈ দিওঁ ঘৰত পৰামৰ্শ লৈ ল'ব লাগিব 1 কেজি ওপৰত হৈ যাব নুঠিলে আকৌ শেষ হ'ব সময় হ'লগৈ 10:01 জাল মাৰিলোঁ সৰু সৰু মাছ দুজনী পালোঁ আৰু ডাঙৰ মাছ দুজনী নানিলোঁ দেই ঘৰলৈ এৰিহে দিলোঁ আৰু এই মহা সেইজনী আমাৰ ধমেন মহাক মতা এটা নাহিলেহেঁতেন দেই মই জাল মাৰোঁতেও চিন্তা কৰিছোঁ মাও মোক এতিয়া কৈছিলে মহাক মাত দিয়াহেঁতেন বোলে আহিলেহেঁতেন কাটি বাচি আমি ভণ্টিহঁতকো অলপ কেইপিচমান দিব পাৰিলোহেঁতেন তাৰপিছত বুঢ়ীয়াকো 2 পিচমান দি থৈ পাৰিলোহেঁতেন সেই বুঢ়ীটো একদম নাহিলে দেই যাব সেই ডাক্তৰ অকমান কেইদিনমান ৰেষ্ট কৰিব কৈছে বিহিদিনাখন 1 তাৰিখনে আহিলেন আকৌ গ'লো মহা আৰু মই গৈছিলোঁ ফুৰিবলৈ এনেই ফুৰি আহিলোঁগৈ অলপমান তাৰপিছত মই এতিয়া ভাবিছোঁ কি ভকত কেইজনমানৰ ঘৰ আছে তালৈ গৈ অলপমান ফুৰি আহোঁগৈ তাত গৈ মই ভিডিঅ' নবনাওঁ বনাব মন গ'লে বনাম বনাব মন নগ'লে নবনাওঁ 1 2 4জনমান মোৰ ভকত আছে মই বিহু বুলি পাক এটা মাৰোঁ এবছৰমান হ'ল যোৱা নাই সেইটো ৰাস্তাই অহা যোৱা কৰি থাকোঁ গ'লে ভাল পাব মই খবৰ খাতি লৈ আহিম ভাল বেয়া এইখিনি গতিকে যাবলৈ ওলাইছোঁ মহাক বিদায় দিছোঁ মহা ঘৰলৈ যাবগৈ মহা অকণ নিচাও হ'লগৈ মহাক বিহু বুলি খোৱালোঁ আৰু যিমান পাৰিলোঁ মোৰ ফালৰ পৰা অধিককৈও খুৱাব পাৰি আৰু খুৱাব পাৰি কিন্তু কি হ'ব অৱস্থা বেয়া হ'ব পৰি থাকিব ক'ৰবাত পৰিবগৈ তেতিয়া মোৰে বদনাম উলিয়াব যে যদুমণিয়ে ইমান খুৱায় ইমানটো পেলালে কৰিলে আমুক হ'ল তামুক হ'ল মান সন্মান যাব হয় নাই গতিকে অলপ মন চন ভাল লাগিব মই ভাবিছোঁ আজিয়ে ফুৰি লোৱা আৰু আজিৰ পৰা নুফুৱাওঁ আজিৰ পৰা সামৰি লোৱা